নমস্কাৰ, মই ঋতুৰাজ। আপোনালোক সকলোকে মোৰ এই ৱাটাৰ কালাৰৰ এক্সক্লুচিভ ছেশ্যনটোলৈ স্বাগতম জনাইছোঁ। তো আজি আমি এটা ৱাটাৰ কালাৰ লেণ্ডস্কেপ ড্ৰয়িঙৰ বিষয়ে কথা পাতিম। তো আপোনালোকে মোক মোৰ যোনটো ৱাটাৰ কালাৰৰ চিৰিজ চলাইছিলোঁ, সেই চিৰিজটোত আপোনালোকে বহুখিনি মৰম দিলে। এটা ভিডিঅ'ত 7,000 ভিউজ গৈছে, বহুলোকে প্ৰশ্ন কৰিছে, সেয়ে ভাল লাগিছে। তো সেইকাৰণে মই আজি এটা ৰীল দিছিলোঁ, ৰীল পষ্ট কৰিছিলোঁ। পষ্টত কৈছোঁ যে মই আপোনালোকৰ কাৰণে এটা ৱাটাৰ কালাৰৰ এটা এক্সক্লুচিভ ছেশ্যন বনাইছোঁ, যিটোত আপোনালোকে ৱাটাৰ কালাৰ কেনেকৈ লেণ্ডস্কেপ ড্ৰয়িং কৰিব লাগে তাৰ বিষয়ে গম পাব। তো আজি এইটো লেণ্ডস্কেপত আমি শিকিম কেনেকৈ আমি এটা ৱাটাৰ কালাৰ এটা লেণ্ডস্কেপ ড্ৰয়িং কৰিব পাৰিম সহজভাৱে, কোনো টান টেকনিক নকৰাকৈ আমি সহজভাৱে কেনেকৈ আমি এটা ৱাটাৰ কালাৰত লেণ্ডস্কেপ ড্ৰয়িং কৰিম তাৰ বিষয়ে গম পাব আজি ভিডিঅ'টোত। একেবাৰে সৰু কিছুমান নিয়ম পইণ্ট কম, সেইকেইটা পইণ্টত ধ্যান দিলে আপোনালোকেও অতি সোনকালে এই ৱাটাৰ কালাৰ লেণ্ডস্কেপ ড্ৰয়িং সোনকালে কৰিব পাৰিব। আৰু ভিডিঅ'টো একদম ৰিয়েল টাইমত হ'ব, বেছি ফাষ্টকৈ দিয়া নাই। আপোনাক মই বুজাই যাম ভালকে, মই ক'ত কি কৰিছোঁ গোটেইখিনি কথা বুজাই যাম। তো ব'লক আজি ছেশ্যনটো আৰম্ভ কৰোঁ। তো মই ষ্টাৰ্ট কৰিছোঁ এতিয়া। তো ইয়াৰ কাৰণে আমাক বহুত দামী বস্তু বা বহুত দামী সা সামগ্ৰীৰ প্ৰয়োজন হোৱা বুলি সেইটো নহয়। আমি চিম্পল বস্তু ব্যৱহাৰ কৰিম। এখন চিম্পল বহি লৈছোঁ, 300 GSM মই বহি লোৱা নাই, মই ইমান দামী বহি লোৱা নাই, ইমান হেভি বহি লোৱা নাই, কাৰণ মই এটা প্ৰেক্টিচহে কৰিছোঁ। মইতো ফাইনেল ড্ৰয়িং নহয়, ঠিক আছে, এইটো স্কেটছ হয় এটা। তো এনেকুৱাবোৰত আমি ইমান দামী বহি যায় ব্যৱহাৰ কৰিব লাগিব সেইটো নহয়। বহুলোকে কৰে কাৰণ তেওঁলোকে বহুখিনি স্কিল আছে, তেওঁলোকে কৰে। আমি জাষ্ট ষ্টাৰ্ট কৰিবৰ কাৰণে আমাক ইমান দামী বস্তুৰ প্ৰয়োজন নাই। চিম্পল এখন বহি লৈছোঁ, এডাল আউটলাইনৰ পেঞ্চিল লৈছোঁ 2B গ্ৰেডৰ, আৰু এডাল নিডেবল ইৰেজাৰ লৈছোঁ। তো ড্ৰয়িংটো কৰিবলৈ প্ৰথমতে মই ড্ৰয়িংটো কৰি ল'ম, তাৰপিছত মই কালাৰিঙত যাম। কেনেকৈ ড্ৰয়িংটো কৰিব লাগে তাৰ বিষয়ে ক'ম, কাৰণ ড্ৰয়িংটো হৈছে চবতকৈ বেছি ইম্পৰ্টেণ্ট। কাৰণ ড্ৰয়িং মানে হৈছে অকল ড্ৰ কৰা নহয়, অকল আউটলাইনটো বনোৱা নহয়। ড্ৰয়িং মানে লাইনছ, এংগেলছ, প্ৰপ'ৰ্শ্যনছ সকলোবোৰ শুদ্ধ কৰি, ভেলিউজবোৰ শুদ্ধ কৰি আঁকাকে গোটেইখিনি প্ৰিন্সিপালছ, ফাণ্ডামেণ্টেলছ সকলোবোৰ মিলাইহে ড্ৰয়িঙত পৰে। তো ড্ৰয়িংটো এটা বহুত ডাঙৰ শব্দ। তো প্ৰথমতে মই মোৰ নিজৰ বহীখন কৈছোঁ ৰুল অফ থাৰ্ডত ভাঙি লৈছোঁ। মই 9টা ঘৰত ভাঙি লৈছোঁ। ভাঙি লৈ মই এতিয়া ড্ৰয়িংটো কৰিছোঁ। মই যোনটো ড্ৰয়িং কৰিছোঁ তাৰ ৰেফাৰেঞ্চ ফটোটো মই ছাইডত দি দিছোঁ। তাৰপৰা চাই তোমালোকেও কৰিব পাৰিবা লগে প্ৰেক্টিচ। তো লগে প্ৰেক্টিচবোৰ কৰি যোৱা, তেতিয়া বুজি পাবা। আজি যি পইণ্ট থাকে, যিবোৰ নিয়ম থাকে, সেইবোৰ নোট ডাউন কৰি ল'বা, তেতিয়া পিছলৈ মনত থাকিব। তো প্ৰথমতে মই মোৰ নিজৰ ছবিটো চিম্পল লাইনত ভাঙিছোঁ, যিটোক কয় ব্লক ইন মেথড বা কিছুমানে কয় চিম্প্লিফাইং। তো প্ৰথমতে নিজৰ ড্ৰয়িংটোক চিম্পল লাইনত ভাঙিছোঁ। চাইছোঁ মই যোনটো ৰেফাৰেঞ্চৰ পৰা ড্ৰয়িংটো কৰিছোঁ, সেই ৰেফাৰেঞ্চখনৰ বহুত ডিটেইলছ আছে হয়, কিন্তু মই ডিটেইলছবোৰ চোৱা নাই। মই চাইছোঁ চিম্পল শ্বেপবোৰ, আকাৰবোৰ চাইছোঁ যে কেনেকৈ মই নিজৰ ড্ৰয়িংটো একৰটিকে আঁকিব পাৰিম। তাৰ কাৰণে মই নিজৰ ড্ৰয়িংটো চিম্প্লিফাই কৰিছোঁ, যিটোক অসমীয়াত হ'ব সৰলীকৰণ কৰিছোঁ। মই চিম্পল লাইনছত মই নিজৰ ড্ৰয়িংটো ভাঙিছোঁ। প্ৰথমতে এইটো এটা মই ঘৰ বনাইছোঁ হয়, এটা লেণ্ডস্কেপ কৈছোঁ, মই এটা লেণ্ডস্কেপ ড্ৰয়িং কৰিম বুলি। তো প্ৰথমতে মই সেই ঘৰটোৱে মই বনাই আছোঁ। এতিয়া ঘৰটোত মই যোনবোৰ লাইনবোৰ গৈছে, সেই লাইনবোৰ মই অবজাৰ্ভ কৰিছোঁ। অবজাৰ্ভ কৰি মই চিধা লাইনত মই ঘৰটো ভাঙি আছোঁ। তেনেকৈ মই নিজৰ ড্ৰয়িংটো কমপ্লিট কৰি ল'ম, তাৰপিছত কালাৰিঙত যাম, কাৰণ সকলোতকৈ বেছি ইম্পৰ্টেণ্ট আছে ড্ৰয়িংটো। এটা ড্ৰয়িঙত 94 to 95% ড্ৰয়িং ফাণ্ডামেণ্টেলছে আহে। লাষ্টৰ সেই বাকী অংশখিনিহে 4% বা 5% কালাৰিং, ডিটেইলছ, হাইপাৰৰিয়েলিষ্টিক, ফটোৰিয়েলিষ্টিক সেইবোৰ আহে। তো সেই ড্ৰয়িং ফাণ্ডামেণ্টেলছবোৰত গুৰুত্ব দিয়াটো বহুত ইম্পৰ্টেণ্ট। কোৱাত ভুল হৈছে, ভুল হ'লে মুচিছোঁ মই, কাৰণ ভুল হোৱাটো সাধাৰণ কথা, এইটো ভুল হ'বই। আৰু ভুল হ'লে বুলি যে আপোনালোকে কি ড্ৰয়িংটো নকৰিব বা প্ৰেক্টিচ নকৰিব তেনেকুৱা নহয়, ভুলৰ পৰাহে শিকিব। তো কৰক, মোৰ লগে প্ৰেক্টিচ কৰি যাওক। আৰু কিবা বুজি নাপালে কমেণ্টত সুধিব পাৰে। প্ৰথমতে ঘৰটো বনাই ল'ম এনেকৈ বঢ়িয়াকৈ, কাৰণ মই ৰুল অফ থাৰ্ডটো যে ভাঙিছোঁ, মই মাজত মই দুডাল চিন পাইছোঁ দীঘলীয়াকৈ। সেই দুডাল চিনতে মই তলৰ চিনডালত মই ঘৰটো বনাইছোঁ, কাৰণ সেইখিনি মাটি বা ফ'ৰগ্ৰাউণ্ড বুলি কয় যে, সেই ফ'ৰগ্ৰাউণ্ডটো মই সেইখিনি বনাইছোঁ। বাকী সেই চিনডালৰ পৰা ওপৰখিনি মই আকাশ হ'ব, বেকগ্ৰাউণ্ডটো হ'ব গছ গছনি, আকাশ, বাকী বেকগ্ৰাউণ্ডৰ বস্তুবোৰ হ'ব। এই ঘৰটোৰ সন্মুখৰ অংশখিনিক ফ'ৰগ্ৰাউণ্ড বুলি কয় ড্ৰয়িঙৰ ভাষাত। তো সেইখিনি মই বনাই লৈছোঁ, কাৰণ এই ৰুল অফ থাৰ্ডত ভাঙি ল'লে আমাৰ নিজৰ ড্ৰয়িঙৰ কম্প'জিশ্যনটো ভাল লাগে দেখিবলৈ। সেই ৰুল অফ থাৰ্ডটো জনাটো বহুত
দৰকাৰী ৰুল অফ থাৰ্ডৰ লগত যদি ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাব মই তাৰ ওপৰতো ভিডিঅ' আনিম সিম্পল ল্যান্ডস্কেপ ড্ৰয়িংটো ইমান টানো মই লোৱা নাই কাৰণ নতুনকৈ আৰম্ভ কৰা সকলৰ কাৰণে বেছি টান হ'লে দিগদাৰ হ'ব আপোনালোকে নাহিব যে মই এজন এক্সপাৰ্ট ময়ো শিকি আছোঁ এতিয়া ড্ৰয়িঙৰ ওপৰত মই শিকি আছোঁ খালি মই যিখিনি শিকিছোঁ সেইখিনি আপোনালোকক মই শিকাবলৈ চেষ্টা কৰিছোঁ এতিয়া ঘৰটোৰ কাষত অলপমান গছ আছে অলপ চাপৰ গছ আছে জোপোহা গছ আছে সেই জোপোহা গছবোৰ মই বনাই দিছোঁ চিম্পলি আকাৰটো দি পেলাই তো ঘৰটো পিছ চাইডে বা বেকগ্ৰাউণ্ডত গছ আছে মানে অলপ গছ গছনি আছে সেইখিনি অলপ ব্লাৰ হৈ আছে সেইখিনিও মই শ্বেপটো দি দিছোঁ ইমানখিনি অংশ লাগে যে গছবোৰ আহিব এজোপ নাৰিকল গছ আছে নাৰিকল গছ নে তামোল গছ সেইবোৰ মই দি দিছোঁ তেনেকৈ মানে মোৰ ড্ৰয়িংটো প্ৰায় কমপ্লিট হৈছে বেকগ্ৰাউণ্ডত আৰু অলপ গছনি দি দিছোঁ ড্ৰয়িংটো মই একেবাৰে চিম্পল লৈছোঁ বেছি টান ড্ৰয়িং লোৱা নাই মই কাৰণ ড্ৰয়িং কৰাৰ নিয়ম এটাই আপোনালোকে যদি পৰ্ট্ৰেট আঁকিব পাৰে আপোনালোকে যদি লেণ্ডস্কেপ আঁকিব পাৰে আপোনালোকে সকলো ছবি আঁকিব পাৰিব কাৰণ ড্ৰয়িং কৰাৰ নিয়ম এটাই যিহেতু আপোনালোকে ড্ৰ কৰিব পাৰিলে আপোনালোকে সকলো বস্তুৱে ড্ৰ কৰিব পাৰিব বা ড্ৰয়িং কৰিব পাৰিব সকলো বস্তু আঁকা নিয়ম এটাই যে চিম্পলিফাই কৰিব লাগিব চিম্পলিফাই কৰি বস্তুটো সৰল কৰিব লাগিব সৰলকৈ বনাব লাগিব কিছুমান নিজৰ নিজৰ মনতে মানে ছাবজেক্ট বনাই লয় যে মই পৰ্ট্ৰেট আঁকিব নাজানো কিন্তু মই চকু আঁকিব জানো পৰ্ট্ৰেট আঁকিব নাজানো মোৰ লেফ্ট চাইডৰ চকুটো ভাল হয় কিন্তু ৰাইট চাইডতো নিমিলে এইবোৰ যে অসুবিধা এটাই বুজায় যে তেওঁলোকৰ ড্ৰয়িং ফাণ্ডামেণ্টেলছবোৰ ক্লিয়াৰ হোৱা নাই তো ক্লিয়াৰ হোৱা তেওঁলোকে সেইবোৰ প্ৰশ্ন নকৰে যাৰ ড্ৰয়িং ফাণ্ডামেণ্টেল ক্লিয়াৰ তেওঁলোকে নকয় যে মই এটা চকু আঁকিব পাৰোঁ এটা চকু আঁকিব নোৱাৰোঁ কিছুমানে কয় যে মোৰ ড্ৰয়িংটো হৈ গ'ল কিন্তু ড্ৰয়িংটো ৰংটো কৰি দিয়াৰ পিছত কিবা ভুল হ'ল কাৰণ মই ৰংটো কিবা বেয়া হৈ আছে মই ৰংটো শিকিব লাগিব তাৰ আচল ভুলটো আছে ড্ৰয়িঙত কাৰণ ড্ৰয়িংটো বহুত ইম্পৰ্টেণ্ট ৰংটো 4 বা 5%হে কালাৰিং ডিটেইলছবোৰ আহে সেয়ে নিজৰ ড্ৰয়িঙত কাম কৰা ড্ৰয়িংটো বহুত ইম্পৰ্টেণ্ট আমাক কৈছে ড্ৰয়িং এটা মাত্ৰ আউটলাইন বনোৱাটোকে ড্ৰয়িং বুলি নকয় ড্ৰয়িং এটা বহুত ডাঙৰ শব্দ হয় তাৰ ভিতৰতে বহুত কনচেপ্ট সোমাই আছে তো এতিয়া মোৰ লেণ্ডস্কেপ ড্ৰয়িংটো প্ৰায় কমপ্লিট হৈছে আউটলাইনটো প্ৰায়খিনি কমপ্লিট হৈ গৈছে আৰু আপুনি অলপ যিহেতু এইটো কাঠৰ ঘৰ কাৰণে অলপমান কাঠৰ যোনবোৰ চিন থাকে কাৰণ কাঠবোৰ জইন দি পেলাই বনাইছে সেইবোৰ অলপ দি দিছোঁ মই চিম্পলি ইমান ডিটেইলছত ফ'কাছ কৰা নাই দুটামান হিউমেন ফিগাৰ দি দিওঁ এইখিনি এটা হিউমেন ফিগাৰ দিছোঁ মই তাৰপিছত আৰু এটা দি দিওঁ হিউমেন ফিগাৰ এই দুটা হিউমেন ফিগাৰ দিলোঁ মই এই দুটা হিউমেন ফিগাৰ দিয়ে মই নিজৰ মানে আউটলাইনটো কমপ্লিট কৰিলোঁ তাৰপিছত মই এতিয়া কালাৰিঙত যাম এতিয়া কালাৰিংটো আপোনালোকে বেছিকৈ ধ্যান দিব কাৰণ শুনক মই যিটো ৱাটাৰ কালাৰ লেণ্ডস্কেপ ড্ৰয়িং কেনেকৈ কালাৰ কৰিব ৱাটাৰ কালাৰটো তাত এপ্লাই কৰিব তাৰ বিষয়ে যিহেতু ছেশ্যনটো তাত সেইকাৰণে মই অলপ বেছি গুৰুত্ব দিছোঁ কিন্তু চবতকৈ বেছি ইম্পৰ্টেণ্ট ড্ৰয়িংটো ঠিক আছে তো এতিয়া ড্ৰয়িংটো মোৰ কমপ্লিট হৈ গৈছে অলপ গ্ৰাছ দি দিছোঁ বনবোৰ দি দিছোঁ অলপ শ্বেডোবোৰ দি দিছোঁ ড্ৰয়িংটো মোৰ কমপ্লিট তো এতিয়া মই কালাৰিংটো ষ্টাৰ্ট কৰিছোঁ এখন মোৰ কালাৰ পেলেট হয় মই ঘৰতে বনাই লৈছোঁ কালাৰৰ ভিতৰত মই চিম্পল কালাৰবোৰ ব্যৱহাৰ কৰিম মই বেছিকৈ মানে প্ৰাইমাৰী কালাৰবোৰ ব্যৱহাৰ কৰোঁ ৰঙা নীলা হালধীয়া এই তিনিটা ৰং ব্যৱহাৰ কৰি মই প্ৰায়বোৰ ড্ৰয়িং কৰোঁ প্ৰায়বোৰ ৱাটাৰ কালাৰ কৰোঁ কাৰণ এইকেইটা যিহেতু প্ৰাইমাৰী কালাৰ বা প্ৰাথমিক কালাৰ এইকেইটা মিক্স কৰি সকলোবোৰ কালাৰ পোৱা যায় তো এতিয়া মই হালধীয়া ৰংটো লৈছোঁ তাৰপিছত তাতে পেলেটখনতে নীলা অলপ আছে ৰঙাও আছে তো এই তিনিটা আৰু এটা কালাৰ লওঁ মুঠতে 4টা কালাৰ ল'ম তাতকৈ বেছি কালাৰ নলওঁ 4টা কালাৰ লৈ মই মোৰ ড্ৰয়িংটো কমপ্লিট কৰি দিম কাৰণ ৱাটাৰ কালাৰত পানীৰ লগত খেলা হয় ৰঙৰ লগত নহয় সেই ৰং কমকৈ দি পানী বেছিকৈ দিয়া হয় নামেই হৈছে তাৰ ৱাটাৰ কালাৰ তো মই কালাৰ প্লেটটো মই ৰেডি কৰি লওঁ আপোনালোকেও ৰেডি কৰি লওক মোৰ লগত মানে একেলগে কৰি যাবলৈ চেষ্টা কৰক তেতিয়া আৰু যিকেইটা মই পইণ্ট ক'ম সেই পইণ্টকেইটা যিকেইটা নিয়ম ক'ম সেই নিয়মকেইটা নোট ডাউন কৰি যাব তেতিয়া আপোনালোকে পিছত ভিডিঅ'টো নোচোৱাকৈও সেই পইণ্টকেইটা মনত ৰাখিব তেতিয়া মানে কৰিবলৈ ভাল হ'ব প্ৰেক্টিচ কৰিব পাৰিব আপোনালোকে তো পেলেটটো ৰেডি হৈ গ'ল এতিয়া মই এপাত ব্ৰাছ লৈছোঁ ব্ৰাছ এপাত চাইনিজ কেলিগ্ৰাফি ব্ৰাছ হয় তো প্ৰথমতে মই নিজৰ বহীটো কি কৰিছোঁ বহীখন মই উল্টা কৰি লৈছোঁ উল্টা কৰি লোৱা কাৰণটো হৈছে
যেতিয়া মানে পানীটো তলৰ ফালে ফ্ল' কৰিব বা বৈ আহিলে তললৈ যেতিয়া নীলা ৰংটো নাযাব আৰু সেয়ে এইটো কৈছোঁ। তো প্ৰথম নিয়মটো শুনক। প্ৰথম নিয়মটো হৈছে ৱেট অন ৱেট টেকনিক। তো ৱেট অন ৱেট টেকনিকটো বাৰু কি? তো ৱেট অন ৱেট টেকনিকটো এনেকুৱা ধৰণৰ, প্ৰথমতে ড্ৰয়িংটো কৰাৰ পিছত আমি নিজৰ ড্ৰয়িংটোত পানী এটা লেয়াৰ দিওঁ। এতিয়া মই আকাশখিনিত মই কি কৈছোঁ, এটা পানীৰ লেয়াৰ দিছোঁ, দেখিছেনে বাৰু? পানী বহুত দিব নালাগে, খালি গোটেইখিনি তিতি গ'লেই হ'ল, কাগজখন তিতি গ'লেই হ'ল। তাৰপৰা যে পানী ইমান দিছে তললৈ বৈ গৈছেগৈ, সিমান পানী দিব নালাগে, খালি কাগজখন তিতা দিব অলপ। তেতিয়া ৰংটোৱে ফ্ল'ৰ কৰিলে চব পিনে বৈ যাব, দেখি তেতিয়া ভাল লাগিব, এটা ফ্লেট লুক আহিব। তো পানীটো মোৰ দি হৈ গ'ল। এতিয়া মই ৰংটো কৰিম। প্ৰথমতে মই ছাইডত থকা গছবোৰ ৰং কৰিম। গছবোৰৰ কাৰণে মই কালাৰটো বনাই লৈছোঁ। মই ৰঙা নীলা, ঠিক আছে, ৰঙা আৰু হালধীয়াটো মিক্স কৰিছোঁ। প্ৰথমতে মই ৰঙা আৰু হালধীয়াটো মিক্স কৰি তাত অলপ নীলা ৰং মিক্স কৰিম মই এটা মানে গ্ৰীণ, এটা ফেড গ্ৰীণ, এটা গ্ৰীণ শ্বেড এটা বনাব চেষ্টা কৰিছোঁ। যিহেতু ৰেফাৰেঞ্চ ফটোখনত যেনেকুৱা কালাৰ আছে মই ঠিক তেনেকুৱাই মানে কালাৰ বনাব চেষ্টা কৰি আছোঁ। এটা মানে মই ডাৰ্কনেছ এটা গ্ৰীণ ৰং এটা বনাব চেষ্টা কৰি আছোঁ। ইমান ডাৰ্কো নহয়, মিড ট'ন এটা মানে গ্ৰীণ কালাৰ এটা বনাব চেষ্টা কৰি আছোঁ। বনাই হৈ গ'ল। এতিয়া মই তাত খালি এপ্লাই কৰি দিছোঁ। এপ্লাই কৰি তললৈ বৈ আহিছে, দেখিছেনে বাৰু? কাৰণ বৈ আহিছে কিয়? বৈ অহা কাৰণটো হৈছে কাৰণ মই তাত অলৰেডি তাত পানীটো এপ্লাই কৰি থৈ দিছোঁ, পানীটো মই দি থৈ দিছোঁ, সেই ৰংবোৰ কি তললৈ বৈ আহিছে। এইটো প্ৰথম টেকনিকটোৱে আছিলে ৱেট অন ৱেট টেকনিক। ৱেট অন ৱেট টেকনিকটোত নিজৰ ড্ৰয়িংটোৰ প্ৰথমতে পানী এটা লেয়াৰ দিয়া হয়। সেই লেয়াৰটো দিয়াৰ পিছত তাৰ ওপৰত তিতা ৰং কৰা হয়, যিটো মানে কৰাৰ পিছত সেইটো শুকাব দিব লাগে। কাৰণ আমি নিজৰ ড্ৰয়িংটো কৰিলে লেয়াৰিঙত কাম কৰিব লাগে। প্ৰথম লেয়াৰটো দিলে সেইটো শুকাব দিব, তাৰপিছত 2 নম্বৰত লেয়াৰ দিব। এতিয়া এইটো চাইডেও যিখিনি গছ আছে মই সেইখিনি অলপ পানী অলপ বেছিকৈ মিক্স কৰি মই দি দিছোঁ। এতিয়া দেখিছেনে বাৰু পানী অলপ বেছি হোৱাৰ কাৰণে তললৈ বৈ আহিলে। তেনেকৈ কিছুমান প্ৰব্লেম আহে, ইমান চিন্তা কৰিব নালাগে। যিহেতু তাত পানী আছে, ব্ৰাছডাল অলপ শুকুৱাই লৈ এনেকৈ মাৰি দিলে তাৰপৰা সেই ৰংটো গুচি যাব। মই দি মেলি দেখিলে বাৰু এয়া ৰংটো অলপ গুচি গ'ল, দেখিলে? এতিয়া ইয়াত মই কি কৰিম, বগা অংশখিনি মই ব্লু কালাৰটো দিম। যিহেতু আকাশ হৈছে নীলা, আকাশখন নীলা ৰং কৰিবলৈ মই তাত ব্লু কালাৰটো দিম। এয়া ব্লু কালাৰটো মই দি দিছোঁ। এতিয়া পাতলাকৈ দিছোঁ, মই পূৰা ডাৰ্ক কৰি দিয়া নাই, কাৰণ পানী বেছিকৈ লৈছোঁ। যিহেতু ৱাটাৰ কালাৰত পানীৰ লগত বেছিকৈ খেলা হয়, পানীৰ ওপৰত কণ্ট্ৰলটো আনিব লাগিব আমি ৱাটাৰ কালাৰ কৰোঁতে। তো সেই তাত মই পানীটো বেছিকৈ দিছোঁ, ৰং অলপমান দিছোঁ। অলপমান দি কি কৰিছোঁ, গছখিনিতে আকাশখনতে মই ৰং কৰি দিলোঁ, ঠিক আছে? প্ৰথম লেয়াৰ দি দিলোঁ মই এইটো, যিটো কোৱা হয় ৱেট অন ৱেট টেকনিক। এতিয়া গছকেইজোপি অলপ ছাইডত মই ডাৰ্কনেছ আছে বা শ্বেডো আছে, সেই শ্বেডো অংশখিনি মই নুশুকাওঁতে দি দিছোঁ। তেতিয়া মানে মিক্স হৈ যাব, তাত দেখি অলপ মানে ব্লাৰ লুক এটা আহিব, তেতিয়া দেখি ভাল লাগিব। তো সেইটো দি দিছোঁ মই। তো এইখিনি দিয়াৰ পিছত এতিয়া মই এই লেয়াৰটো শুকাব দিব লাগিব, ঠিক আছে? এই লেয়াৰটো শুকাব দিব লাগিব এতিয়া, কাৰণ ৱাটাৰ কালাৰটো যেতিয়া মই নতুনকৈ ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই শুকাব নিদিলে কাগজখনৰ পৰা কিছুমান মলি ওলাই আহে, ঠিক আছে? তো যিহেতু মোৰ বহীখন মই 150 GSM লৈছোঁ, যিহেতু এইটো স্কেটছ হয়, স্কেটছত আমি নিজৰ বহীখন মোৰ 150 GSM লৈছোঁ। স্কেটছত আমি ইমান দামী সা সামগ্ৰী ব্যৱহাৰ কৰাৰ প্ৰয়োজন নহয়। তো এতিয়া লেয়াৰটো মোক শুকাই গ'ল, দেখিলেনে বাৰু? আপোনালোকে লেয়াৰটো শুকোৱাৰ পিছতে বেলেগ লেয়াৰ কৰিব, ঠিক আছে? তো এতিয়া প্ৰথম লেয়াৰটো ৱাটাৰ কালাৰ এনেকুৱা এটা হয়, মানে ৱাটাৰ কালাৰটো আপোনালোকে ৰংটো কৰোঁতে অলপ ডাৰ্কনেছ হৈ থাকে, কিন্তু শুকাই যোৱাৰ পিছত সেই ডাৰ্কনেছটো নোহোৱা হৈ যায়গৈ, অলপমান মানে পাতলা হৈ যায়গৈ। এতিয়া মই তলৰ অংশখিনি মই এতিয়া পানী অলপ দিছোঁ, তলৰ অংশখিনি মানে ৱেট অন ৱেট টেকনিকটো মই এপ্লাই কৰি দিছোঁ। যিখিনি অংশ বগা হৈ আছে, ঘৰটো ফ'ৰগ্ৰাউণ্ড জেউনাখিনি, সেই গোটেইখিনিতে মানে পানী এটা লেয়াৰ দিছোঁ। প্ৰথমতে মই বহুত পানী দিয়া নাই, কিন্তু কমকৈ পানী দিছোঁ। কমকৈ পানী দি প্ৰথমতে গোটেইখিনি অংশ তিয়াই লৈছোঁ। তিয়াই লোৱাৰ পিছত মই এতিয়া ঘৰটোত কালাৰ কৰিম। ঘৰটোত যিহেতু ব্ৰাউন কালাৰ আছে, য়েল্ল' কালাৰ আছে, অলপ ৰেড আছে, এনেকৈ সকলোখিনি কালাৰ মই ফাৰ্ষ্ট লেয়াৰটো দি ল'ম। সেই ফাৰ্ষ্ট লেয়াৰটোকে কি কোৱা হয়, ৱেট অন ৱেট টেকনিক। মই এইটো বাৰে বাৰে কৈ আছোঁ, তেতিয়া আপোনালোকৰ মনত ৰখি যায়। আপোনালোকে ৱেট অন ৱেট টেকনিক বুলি কমেণ্টত লিখি দিব এবাৰ, তেতিয়া আপোনালোকেও সোনকালে মনত ৰাখিব। এই টেকনিকবোৰ আপোনালোকে মনত ৰাখি প্ৰেক্টিচ কৰিব, কাৰণ ৱাটাৰ কালাৰটো এনেকুৱা এটা বস্তু প্ৰেক্টিচ নকৰিলে নাহিব। মই ৱাটাৰ কালাৰটো কৰোঁতে কমচে কম 1 বছৰ লাগিছে শিকোঁতে। এতিয়াও শিকি আছোঁ, মই কোৱা নাই যে এক্সপাৰ্ট হৈ গ'লো মই, সেইবুলি কোৱা নাই মই, কিন্তু মই এতিয়াও শিকি আছোঁ। কিন্তু আগতকৈ মই বহুতখিনি ইম্প্ৰুভ কৰিলোঁ।
এই কৰা কাৰণটো এটাই, কাৰণ ৱাটাৰ কালাৰটো মই খুব প্ৰেক্টিচ কৰোঁ, ঠিক আছে। ৱাটাৰ কালাৰটো আপোনালোকে ডেইলি কিছুমান স্কেটচ কৰি থাকিব, হিউমেন ফিগাৰ স্কেটচ, লেণ্ডস্কেপ স্কেটচ কৰি থাকিব, কিন্তু সপ্তাহত এবাৰ ভালকৈ 3টা মানকে লেণ্ডস্কেপ ড্ৰয়িং বা পৰ্ট্ৰেইট ড্ৰয়িং বনাওঁ। পৰ্ট্ৰেইট ড্ৰয়িংটো অলপ টান হয়, সেইকাৰণে লেণ্ডস্কেপ ড্ৰয়িং, ষ্টিল লাইফ ড্ৰয়িং, যোনে নতুনকৈ ষ্টাৰ্ট কৰিছে তেওঁলোকে ষ্টিল লাইফ ড্ৰয়িং বেছিকৈ কৰিব। ফল ফলহা এনেকুৱা ষ্টিল লাইফ ধৰি লওক, গছ গছনি আছে, গছ গছনি নহয় ষ্টিল লাইফত, ষ্টিল লাইফত গছ গছনি নপৰে, যিবোৰ ছবিত যিবোৰ বস্তুত জীৱ নাথাকে সেইবোৰ ষ্টিল লাইফ বুলি কোৱা হয়। সেইবোৰ সজাই যদি আমি আঁকো তাকে ষ্টিল লাইফ বুলি কোৱা হয়। তো আপোনাৰ কিবা ঘৰতে বটল, কলহ আপোনাৰ নিজে সজাই ল'ব পাৰে ঘৰতে, যিটো কয় লাইফ ড্ৰয়িং বুলি কোৱা হয়। নিজে সজাই ল'ব পাৰে, বটল গামলা, ফল ফলহা সেইবোৰ নিজে সজাই লৈ আপোনালোকে ষ্টিল লাইফ ড্ৰয়িংটো কৰিব পাৰে। এনেকৈ মানে প্ৰথম যোনে ষ্টাৰ্ট কৰিছে তেওঁলোকে সদায় ষ্টিল লাইফ ড্ৰয়িং কৰিব। তো এতিয়া মই ঘৰটো ৰং কৰিছোঁ। ঘৰটো মই টিংখিনি মই এটা ব্ৰাউন কালাৰ দিছোঁ, পাতলাকে মই ব্ৰাউন কালাৰ দিছোঁ। তাৰপিছত ফ্ৰণ্টৰ বেগ এখনত মই কি কৰিছোঁ, অলপ য়েল্লোৰ লগত অলপ মই ৰেড মিক্স কৰিছোঁ। মই ডাইৰেক্টলি য়েল্লো ৰংটো মিক্স কৰা নাই, আৰু পৰা মই ডাঠকৈ কৰা নাই দেই, পানীৰ মাত্ৰা বেছিকৈ ব্যৱহাৰ কৰিছোঁ আৰু ৰঙৰ মাত্ৰা কম, যিহেতু এইটো প্ৰথম লেয়াৰ হয়। প্ৰথম লেয়াৰটো কোৱা হয় ৱেট অন ৱেট টেকনিক। এই টেকনিকটোত পানী অলপ বেছিকৈ থাকিব আৰু ৰং কমকৈ থাকিব, কাৰণ এইটো হৈছে ৱেট অন ৱেট টেকনিক। এতিয়া মই যোনখিনি জেগাত মানে ছাঁ পৰি আছে সেই ছাঁ পৰা জেগাখিনি মই কালাৰ কৰা নাই, কাৰণ ওপৰ লেয়াৰটো যিহেতু শুকোৱা নাই। কালাৰ কৰিলে কি হ'ব, চব মানে মিক্স হৈ যাব, মিক্স হৈ গ'লে দেখি ভাল নালাগিব। মানে যোনবোৰ জেগাত মানে লাইট পৰিছে, সেই লাইট পোৱা জেগা যেনে ধৰি লওক খুঁটাবোৰ, ঘৰৰ খুঁটাবোৰ, সেই ঘৰৰ খুঁটাবোৰত মই কিছুমানৰ ৰং কৰি দিছোঁ, কিছুমানৰ ৰং কৰি দিয়া নাই, কাৰণ সেই ঘৰৰ খুঁটাবোৰ মই ডাৰ্কনেছটো এড কৰি মই ফুটাই তুলিবলৈ চেষ্টা কৰিম। এতিয়া টিংখন আছে, ফ্ৰণ্টত এখন বাৰাণ্ডাখনত টিংখিনি মই বনাব চেষ্টা কৰিছোঁ। এতিয়া বৰ্তমান টিং লগা নাই, কাৰণ মই ডিটেইলছবোৰ এড কৰা নাই, যিহেতু প্ৰথম মই লেয়াৰটো এতিয়া এপ্লাই কৰিছোঁ। প্ৰথম লেয়াৰটোত সকলোবোৰ চিম্পুল লাগে, ঠিক আছে, সকলোবোৰ চিম্পুল লাগে, কাৰণ ৱাটাৰ কালাৰটো 3টা লেয়াৰ কৰা হয়, কিন্তু প্ৰফেচনেলবিলাকে বহুত লেয়াৰ দিয়ে। তেওঁলোকে বহুত লেয়াৰ দি পূৰা হাইপাৰ ৰিয়েলিষ্টিক ফটো বনাই বা হাইপাৰ ৰিয়েলিষ্টিক ড্ৰয়িংবোৰ কৰে। আমি যিটো নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, মই কৈছোঁ কেনেকৈ আমি নতুনকৈ ষ্টাৰ্ট কৰাসকলে কেনেকৈ এটা ৱাটাৰ কালাৰ ড্ৰয়িং আৰম্ভ কৰিব পাৰিব, কেনেকৈ এটা লেণ্ডস্কেপ ড্ৰয়িং আঁকিব, তাৰ বিষয়ে কৈ আছোঁ। তো সেয়ে ইমান মই লেয়াৰিঙত কাম কৰা নাই। আৰু যোনে নতুনকৈ ষ্টাৰ্ট কৰিছা তোমালোকে খালি কি কৰিবা, ডেইলি প্ৰেক্টিচ কৰিবা, ৱাটাৰ কালাৰ স্কেটচ কৰিবা, যিমান পাৰা তিমান ৱাটাৰ কালাৰ স্কেটচ কৰিবা, কাৰণ সদায় প্ৰেক্টিচ কৰিলেহে তোমালোকে ইম্প্ৰুভ কৰিব পাৰিবা। আৰু ৰিচেণ্টলি মই এটা ইউটিউবত ভিডিঅ' আপলোড কৰিছোঁ, যিটো ভিডিঅ'ত মই কৈছোঁ কেনেকৈ আমি আমাৰ নিজৰ চকুটো ট্ৰেইন কৰিব পাৰিম। তাৰ বিষয়ে তুমি যদি চাব বিচাৰা তেনেহ'লে ইউটিউবত তুমি চেক কৰিব পাৰা, মোৰ ইউটিউব চেনেলটোত। তো এতিয়া মই যোনখিনি ছাইডত কি বুলি কয় জোপোহা গছ গছনি আছে ছাইডত, ঘৰটোৰ ছাইডত, সেই ঘৰটোৰ ছাইডত থকা জোপোহা গছ গছনিখিনি মই এতিয়া ৰং কৰি দিছোঁ। যিহেতু পানী বেছিকৈ দিয়া হৈছে, পানী বেছিকৈ দিয়া হৈ থকাৰ কাৰণে ৰংটো দিয়াৰ লগে লগে ৰংটো চাৰিওপিনে স্প্ৰেড হৈ গৈছে বা ব্লাৰ হৈ গৈছে। এইটো কাৰণ কোৱা হয় ৱেট অন ৱেট টেকনিক। প্ৰথম লেয়াৰটো দিবৰ কাৰণে মই এই টেকনিকটো ব্যৱহাৰ কৰোঁ, সকলোৱে ব্যৱহাৰ কৰে। কিছুমানে ডাইৰেক্ট ৱেট অন ড্ৰাই টেকনিক দিয়ে ব্যৱহাৰ কৰে। ৱেট অন ড্ৰাই টেকনিকটো মই এইটো লেয়াৰৰ পিছত মই এপ্লাই কৰিম, ৱেট অন ড্ৰাই টেকনিকটোৰ বিষয়ে। আৰু যিকেইটা মই টেকনিক কোৱা আছে সেইকেইটা একো টান টেকনিক নহয়। মই অলৰেডি ইনষ্টাগ্ৰামত যোনটো মোৰ চিৰিজটোত কৈছোঁৱেই ৱেট অন ৱেট টেকনিক কি হয়, ৱেট অন ড্ৰাই টেকনিক কি হয়। এতিয়া ফ'ৰগ্ৰাউণ্ডখিনিত মই যিহেতু বন আছে, তাত যিহেতু ৰ'দ পৰি আছে, লাইটনেছ বেছি তাত, সেয়েহে মই য়েল্ল' কালাৰটো ব্যৱহাৰ কৰিছোঁ। য়েল্ল' কালাৰটো ব্যৱহাৰ কৰি দূৰৰ বস্তুবোৰত অলপমান ব্লাৰনেছ কৰি দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া ৰেফাৰেঞ্চ ফটোখনৰ একৰ্ডিং মই ক'ত কিমান ডাৰ্ক হ'ব, ক'ত কিমান লাইট হ'ব, সেইটো মই দিবলৈ চেষ্টা কৰি আছোঁ। ফ্ৰণ্টৰ অংশখিনি এটা মানে মাটিয়া ৰং বা ব্ৰাউন কালাৰটো দেখিছিলোঁ মই ৰেফাৰেঞ্চ ফটোখনত, সেয়েহে মই তাত ব্ৰাউন কালাৰটো এড কৰি দিছোঁ। তেনেকৈ মানে আপোনালোকে যোনখন ৰেফাৰেঞ্চ ফটোৰ পৰা চাই আঁকিব সেইখনৰ সৈতে একোটিকে মিলাবলৈ চেষ্টা কৰিব। যিবোৰ কালাৰ আছে সেইবোৰ কালাৰ আপোনালোকে ৰংবোৰ মিক্স কৰি, কাৰণ চাওক মই 3টা কালাৰ লৈছিলোঁ নাই, মই ৰঙা, নীলা, হালধীয়া, এই 3টা কালাৰ লৈ মই গোটেইখিনি ৰং বনাই আছিলোঁ নাই, কাৰণ এইটো কালাৰ মিক্সিং বুলি কয়। আপোনালোকে নিজেই কালাৰ মিক্সিং কৰি চাব, ৰঙা নীলা মিক্স কৰিলে কি হ'ব, ৰঙা নীলা হালধীয়া মিক্স কৰিলে কি হ'ব, মানে কালাৰবোৰ মিক্স কৰি আপোনালোকে ড্ৰয়িংবোৰ কৰিব। আৰু যিমান পাৰে কম কালাৰ লৈ ড্ৰয়িংবোৰ কৰিব, তেতিয়া আপোনালোকৰ কালাৰৰ ওপৰত আণ্ডাৰষ্টেণ্ডিংটো বাঢ়িব। কালাৰ মিক্স কৰিলে কি হয় তাৰ ওপৰত আণ্ডাৰষ্টেণ্ডিংটো বাঢ়িব।
কিতাপ মাৰি থাকিব নালাগে যে এইটো কালাৰ মিক্স কৰিলে এইটো হ'ব, এইটো কালাৰ মিক্স কৰিলে এইটো হ'ব। যদি মুখস্থ কৰিব, মুখস্থ কৰিলে মনত নাথাকিব। যেতিয়া আপোনালোকে ৰিয়েল লাইফত নিজে কৰিব তেতিয়াহে মনত থাকিব। এতিয়া মই দূৰৰ অংশখিনিত দূৰত অলপ মানে গছ গছনি আছে, চাপৰ জোপোহা গছ গছনি আছে, মই সেইখিনি এড কৰি দিছো। মই যোনটো কালাৰ মই গছ গছনিখিনি ব্যৱহাৰ কৰিছিলো ঘৰটোৰ চাইডত থকা, সেইটো কালাৰতে অলপ মই পাৰ্চিয়ান ব্লু মিক্স কৰি তাত মই দূৰৰ ঘৰখিনিত, দূৰৰ ঘৰ নহয়, দূৰৰ গছ গছনিখিনিত মই তাত কালাৰটো কৰি দিছো। তো এতিয়া এইটো লেয়াৰ হৈছেই আৰু অলপ বগা অংশ আছে, সেই বগা অংশখিনি দি এই লেয়াৰটো শুকাব দিব লাগিব, কাৰণ এইটো হৈছে ৱেট অন ৱেট টেকনিক। প্ৰতিটো টেকনিক এপ্লাই কৰাৰ পিছত সেইটো শুকাব দিব লাগিব, সেইটো শুকাৰ পিছতহে 2 নম্বৰ লেয়াৰত আমি কাম কৰিব লাগিব। কাৰণ যদি আপোনালোকে নুশুকাকৈ কাম কৰে কি হ'ব, ইটোৰ লগত সিটো ৰং মিহলি হৈ যাব, আপোনালোকে ডিটেইলছবোৰ এড কৰিব নোৱাৰিব। তো এই লেয়াৰটো দি কমপ্লিট হৈ গ'ল, এইটো আমি শুকাব দিব লাগিব। এতিয়া আপোনালোকে বেছি সময় শুকাব নালাগে, 2 পৰা 5 মিনিট শুকাব দিব। 5 মিনিট শুকাই আপোনালোকে আকৌ লেয়াৰিঙত কাম কৰিব পাৰে। যোনে ঘৰত কাম কৰে তেওঁলোকে হেয়াৰ ড্ৰায়াৰতে ব্যৱহাৰ কৰিব পাৰে, হেয়াৰ ড্ৰায়াৰ আছে যদি। নাথাকিলেতো মইতো বহুত বাৰ গেছতে ব্যৱহাৰ কৰোঁ, গেছটো লগাই দিওঁ, লগালগ শুকাই যাব, কাম কৰোঁ, তেতিয়া টাইমটো বাচি যায়। আকৌ শুকাওঁতে ৰখি থাকিব দৰকাৰ নাই। যোনে আউটডোৰ পেইণ্টিং কৰিছা তেওঁলোকে গম পাব, আউটডোৰ পেইণ্টিঙত অলপ সহজ হয়, যিহেতু তাত ৰ'দ পৰি থাকে, ৰ'দ পৰি থকাৰ কাৰণে পানীটো সোনকালে ভাপ হৈ উৰি গুচি যায়, সোনকালে পেজটো শুকাই যায়। এতিয়া মই তামোল গছজোপি, যিটো ঘৰটোৰ পিছফালে তামোল গছ আছে, সেই গছজোপিটো মই এটা চিম্পল লেয়াৰ দি দিছোঁ। এতিয়া চাওক, তামোল গছজোপিত মই যেতিয়া লেয়াৰটো দিছোঁ, কালাৰটো কৰিছোঁ, তেতিয়া চাওক চাৰিওপিনে ৰংটো মিক্স আপ হৈ যোৱা নাই বা ব্লাৰনেছ হৈ যোৱা নাই। কাৰণ কিয় হৈ যোৱা নাই? কাৰণ তলৰ লেয়াৰটো শুকুৱাই লৈছোঁ মই। বহুলোকে লেয়াৰবোৰ শুকাব নিদিয়ে, লেয়াৰৰ ওপৰত লেয়াৰ, লেয়াৰৰ ওপৰত লেয়াৰ যেতিয়া কাম কৰি গৈ থাকিব, গোটেই কাগজখন বেয়া হৈ যায়গৈ। এই ৱাটাৰ কালাৰত এইটো ধ্যান ৰাখিব, ৱাটাৰ কালাৰটো সদায় লেয়াৰিঙত কাম কৰিব লাগে। তো এইটো মই এতিয়া শুকাব দিম। এতিয়া অলপমান সময় শুকাৰ পিছত এতিয়া ৱেট অন ড্ৰাই টেকনিকটো ব্যৱহাৰ কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব, মই অলৰেডি অলাগতিয়াল পাৰ্টসমূহ মই কাটি দিছোঁ। তো এতিয়া মোৰ এইটো লেয়াৰ শুকাই গ'ল। এইটো লেয়াৰ শুকোৱাৰ পিছত এতিয়া মই 2 নম্বৰ লেয়াৰটো কৰিম। 2 নম্বৰ লেয়াৰটো হৈছিলে ৱেট অন ড্ৰাই টেকনিক। প্ৰথমটো হৈছিলে ৱেট অন ৱেট টেকনিক, দ্বিতীয়টো হৈছে ৱেট অন ড্ৰাই টেকনিক। তো এই টেকনিকটোত কি কৰা যায়, প্ৰথমতে যেতিয়া আমি প্ৰথম ৱেট অন ৱেট টেকনিকটো প্ৰথমতে আমি কি কৰিলোঁ, পানী দি এটা লেয়াৰ দিলোঁ। পানী দিয়াৰ পিছত নিজৰ ড্ৰয়িংটোত এটা প্ৰথম লেয়াৰ দিছোঁ, যিটো লেয়াৰত মানে কি 2 নম্বৰ লেয়াৰ, সেইটো 3 নম্বৰ লেয়াৰ হ'ব। সেই 2 নম্বৰ লেয়াৰটোত কি কৰিছিলোঁ, এটা মিড টোন কালাৰ দিছিলোঁ, ঠিক আছে। টিংটোত কি ৰং হ'ব, টিংখিনি কি ৰং হ'ব, গছ গছনিখিনি কি ৰং হ'ব, তাৰ মানে প্ৰথম যোনটো লেয়াৰটো, সেই লেয়াৰটো মই দিলোঁ। এতিয়া মই ৱেট অন ড্ৰাই টেকনিকটো এপ্লাই কৰিম। ৱেট অন ড্ৰাই টেকনিকটোত আমি নিজৰ ড্ৰয়িংটোত ডিটেইলছবোৰত ফ'কাছ কৰোঁ, অলপ ক'ত কিমান ডাৰ্ক হৈছে, ক'ত কিমান লাইট হৈছে, সেইবোৰত ফ'কাছ কৰোঁ। যিহেতু ঘৰটোত ছাঁ পৰি আছে, ঘৰটোৰ তলৰ অংশত ছাঁ পৰি আছে, সেয়েহে এতিয়া মই ডাৰ্কনেছবোৰ দিব লাগিব। কাৰণ এটা ড্ৰয়িঙত লাইটনেছ ডাৰ্কনেছ দিলেহে সেই ড্ৰয়িংটো ফুটি উঠে, সেই ড্ৰয়িংটো অলপ মানে সজীৱ হৈ উঠে। তো সেয়েহে আমি লাইটনেছ ডাৰ্কনেছটোক কোৱা হয় ভেলিউজ বুলি কোৱা হয়। ড্ৰয়িঙৰ ভাষাত লাইটনেছ ডাৰ্কনেছটোক ভেলিউজ বুলি কোৱা হয়। তো এতিয়া মই ভেলিউজটো এপ্লাই কৰিম। ভেলিউজ আপোনালোকে সকলোতে এপ্লাই কৰিব পাৰে, কাৰণ সকলো ড্ৰয়িঙতে ভেলিউজটোৱে বহুত ডাঙৰ এটা ৰোল প্লে কৰে, ঠিক আছে। আপোনালোকে ভেলিউজৰ ওপৰত যদি আণ্ডাৰষ্টেণ্ডিং থাকে, তেতিয়া আপোনালোকৰ এটা বেয়া ড্ৰয়িঙো দেখিবলৈ খুব ধুনীয়া লাগে। কিন্তু প্ৰথম ষ্টেজত কিন্তু ড্ৰয়িংটো বহুত ইম্পৰ্টেণ্ট। ড্ৰয়িংটো পূৰা একুৰেট হ'লেহে, ড্ৰয়িংটোৰ মেজাৰমেণ্টবোৰ শুদ্ধ হ'লেহে বাকী ষ্টেজত আগবাঢ়িব পাৰিব। তো সেয়ে আপোনালোকে ড্ৰয়িঙত বেছিকৈ ফ'কাছ কৰিব। তো এতিয়া মই টিংখনৰ ফ্ৰণ্ট চাইডে অলপ ছাঁ পৰি আছে, সেই ছাঁ পৰা অংশত মই ডাৰ্কনেছটো এড কৰিছোঁ। তো ডাৰ্কনেছটো মই এতিয়া কি ৰং ব্যৱহাৰ কৰিছোঁ মই কৈ দিছোঁ। মই ব্ৰাউন কালাৰটো ব্যৱহাৰ কৰিছোঁ। ব্ৰাউন কালাৰটো মই কেনেকৈ ল'লোঁ, ব্ৰাউন কালাৰটো মই কি কৰিলোঁ, ৰঙা, নীলা আৰু হালধীয়া মিক্স কৰি মই ব্ৰাউন কালাৰটো পাইছোঁ। এই 3টা কালাৰ মিক্স কৰি মই ব্ৰাউন কালাৰটো ল'লোঁ। এতিয়া ব্ৰাউন কালাৰটো মই যোনবোৰ জেগাত ছাঁ পৰি আছে, সেই ছাঁ পৰা অংশবোৰত মই ব্ৰাউন কালাৰটো দি দিছোঁ, তাত সোমোৱাই দিছোঁ মানে। তেনেকৈ মই কৰি গৈ আছোঁ। এতিয়া ৰেফাৰেঞ্চৰ মতে ৰেফাৰেঞ্চ ফটোখনত যোনবোৰ জেগাত মানে ছাঁ পৰিছে, যোনখিনি জেগাত লাইট হৈ আছে, যোনখিনি জেগাত হাইলাইট হৈ আছে, সেই হাইলাইট হৈ থকা জেগাবোৰ বা পোহৰ পৰি থকা জেগাবোৰ মই এৰিয়া দি যোনবোৰ জেগাত মানে ডাৰ্কনেছ আছে, শ্বেডো হৈ আছে, সেই শ্বেডোৰ পৰা অংশবোৰত মই এতিয়া এই ব্ৰাউন কালাৰটো এপ্লাই কৰি দিছোঁ। আৰু মই যিহেতু প্ৰথমতে ব্লেক কালাৰ ব্যৱহাৰ কৰা নাই, কাৰণ ব্লেক কালাৰ যোনে ব্যৱহাৰ কৰে প্ৰথম তেওঁলোক মানে ড্ৰয়িংটো পূৰা ব্লেক হৈ যায়গৈ, দেখি ভাল নালাগে। সেই ছাৰসকলেও আমাক ব্লেক কালাৰটো ব্যৱহাৰ কৰিব নিদিয়ে।
কি কৰিব দিয়ে ৰংবোৰ মিক্স কৰিয়ে ডাৰ্ক কালাৰটো উলিয়াব দিয়ে তেতিয়া আমাৰ কি হয় কালাৰ মিক্সিং কনচেপ্টটো বুজি পোৱা যায় ঘৰটো এটা চাইডে এতিয়া পুৰা ডাৰ্ক হৈ আছে ৰেফাৰেঞ্চ ফটোখন একৰ্ডিং মই এটা চাইডে পুৰা মই ডাৰ্ক কৰি দিব চেষ্টা কৰিছোঁ মই ডাৰ্ক মানে অকল মই কোৱা নাই যে কুলাংটো ব্যৱহাৰ কৰিব লাগিব কুলাং ব্যৱহাৰ নকৰিব পাৰ্চেন্ট ব্লু ব্যৱহাৰ কৰিব পাৰিব পাৰ্চেন্ট ব্লু ৰেড ক্ৰিমচন ৰেড সেইবোৰ কালাৰ ব্যৱহাৰ কৰি মিক্স কৰি এটা ডাৰ্ক টোন উলিয়াই ল'ব সেই ডাৰ্ক টোনটো উলিওৱাৰ পিছত ডাৰ্কনেছবোৰত বা শ্বেডোবোৰত কালাৰটো এপ্লাই কৰিব ভিডিঅ'টো অলপ দীঘল হৈছে কিন্তু ভিডিঅ'টো মই যিখিনি কনচেপ্টৰ বিষয়ে কৈছোঁ যোনখিনি পইণ্ট কৈছোঁ এই পইণ্টখিনি বহুত ইম্পৰ্টেণ্ট সেয়ে আপোনালোকে ভিডিঅ'টো গোটেইটো চালেহে আপোনালোকে ভালদৰে বুজি পাব কেনেকৈ আমি এটা ৱাটাৰ কালাৰত লেণ্ডস্কেপ ড্ৰয়িং কৰিব পাৰোঁ ভিডিঅ'টো আৰু অলপ দীঘল আছিল মই অলপমান স্পীড কৰি দিছোঁ যেতিয়া আপোনালোকে চোৱাত অলপ সুবিধা হয় সোনকালে যদি আপোনালোকে বুজি পায় সেইবাবে মই অলপমান স্পীড কৰি দিছোঁ এতিয়া মই এটা মিষ্টেকৰ বিষয়ে ক'ম যদি মই এতিয়া লেয়াৰটো প্ৰথম লেয়াৰটো দিয়াৰ পিছত সেইটো যদি মই শুকাব নিদিলোহেঁতেন এতিয়া যে মই টিংখনৰ ৰং কৰি আছোঁ সেই ৰং কৰি থকা অৱস্থাত টিংখনৰ পৰা বাহিৰত গুচি গ'ল টিং যোনটো এজ আছে সেই এজটোৰ পৰা বাহিৰত গুচি গ'ল টিং সেই আমাৰ ডিটেইলটো দিব নোৱাৰিলোহেঁতেন টিংখন যে পুৰা শ্বাৰ্প সেই শ্বাৰ্পনেছটো আমাৰ ড্ৰয়িঙত নাহিলহেঁতেন সেই অনুভৱটো নাহিলহেঁতেন সেয়েহে সদায় লেয়াৰিঙত কাম কৰিব ৱাটাৰ কালাৰত প্ৰথম লেয়াৰটো শুকাব দিব তাৰপিছত 2 নম্বৰ লেয়াৰত কাম কৰিব 3 নম্বৰ লেয়াৰত কাম কৰিব লেয়াৰিঙত কাম কৰি যাব এতিয়া প্ৰথম লেয়াৰটো মই শুকাব দিয়াৰ কাৰণে মই ডিটেইলছখিনি কৰিব পাৰিছোঁ নহ'লে মই নোৱাৰোঁ কাৰণ ৰংবোৰ ইটোৰ লগত সিটো মিহলি হৈ গ'লহেঁতেন লাহে লাহে মই এতিয়া ড্ৰয়িংটো কৰি গৈ আছোঁ কোন জেগাত মানে মই এতিয়া ফটোখন অবজাৰ্ভ কৰি চাইছোঁ মই অনুভৱ এটা কৰি চাইছোঁ যে ফটোখনত কোন জেগাত ডাৰ্কনেছ আছে কোন জেগাত লাইটনেছ আছে সেইমতে মই অবজাৰ্ভ কৰি ফটোখনত মই কি কৰিছোঁ ডাৰ্কনেছ লাইটনেছবোৰ এড কৰি গৈ আছোঁ যেতিয়া আপোনালোকে কোনো এটা ড্ৰয়িঙত ডাৰ্কনেছ আৰু লাইটনেছটো এড কৰিব অট'মেটিকলি সেই ড্ৰয়িংটো দেখিবলৈ খুব সুন্দৰ লগা হয় এটা মানে ৰিয়েলিজম আহি যায় সেই ড্ৰয়িংটোত সেই ভেলুজ ওপৰত কণ্ট্ৰল কৰাটো বহুত ইম্পৰ্টেণ্ট তো ৱাটাৰ কালাৰত আপোনালোকে ভেলুজ প্ৰেক্টিছ কেনেকৈ কৰিব বাৰু ৱাটাৰ কালাৰত ভেলুজ প্ৰেক্টিছ কৰিবৰ কাৰণে আপোনালোকে ভেলুজ স্কেল বনাব লাগিব ভেলুজ স্কেল কি কৰা যায় নিজৰ ড্ৰয়িংটো মানে কেইটামান বক্স বনোৱা যায় সেই বক্স বনাই কি কৰে একেবাৰে ওপৰ বক্সটোত কি কৰে চবতকৈ ডাৰ্ক কালাৰ এটা দিব সেই এটা কালাৰ ল'ব ক'লা ল'লে ক'লাই ল'ব তাৰপিছত আকৌ ৰঙা ল'লে ৰঙা ল'ব ব্লু ল'লে বা নীলা ল'লে নীলাই ল'ব আৰু লাইট কালাৰ নল'ব যেনে ধৰি লওক য়েল্ল' আকৌ কি লাইট গ্ৰীণ সেইবোৰ মানে কালাৰ নল'ব ডাৰ্ক কালাৰবোৰ ল'ব লৈ পেলাই লাইটটো ডাৰ্ক মানে ৱাটাৰ কালাৰত বনাবলৈ চেষ্টা কৰিব প্ৰথম ঘৰটো একেবাৰে লাইটকৈ দিব তাৰপিছত তললৈ পাতলা কৰি আহি থাকিব এইটো প্ৰেক্টিছ কৰিলে আপোনালোকৰ কালাৰ আৰু ব্ৰাছৰ ওপৰত নিয়ন্ত্ৰণটো আহিব ঠিক আছে তো সেয়ে মই ৱাটাৰ কালাৰত মই যোনখিনি মোৰ ৱাটাৰ কালাৰ চিৰিজটোত মই যোনখিনি টেকনিকৰ এপ্লাই কৰিছিলোঁ যোনখিনি টেকনিকৰ বিষয়ে আপোনালোকক কৈছিলোঁ সেইখিনি টেকনিকৰ ব্যৱহাৰ কৰিয়ে মই আজি এই লেণ্ডস্কেপ ড্ৰয়িংটো কৰি আছোঁ তো এই লেণ্ডস্কেপ ড্ৰয়িংটো কৰোঁতে প্ৰায় 1 ঘণ্টা সময় লাগিছিলে অলপ শ্বৰ্ট কৰি দিছোঁ আপোনালোকক 1 ঘণ্টাতে যে এটা লেণ্ডস্কেপ ড্ৰয়িং হৈ গৈছে সেয়ে তাক মই স্কেচিং বুলি কৈছোঁ কাৰণ স্কেচিংবোৰত বেছি সময় দিয়া নহয় কিন্তু আপোনালোকে যদি ভালকৈ ডিটেইল কৰি যদি এটা ড্ৰয়িং আঁকিব যায় ৱাটাৰ কালাৰত সেইটো বহুত সময় লাগিব কাৰণ ৱাটাৰ কালাৰটো কৰিলে সেইটো শুকাব দিব লাগিব তাৰপিছত 2 নম্বৰ লেয়াৰত কাম কৰিব লাগিব যোনে নতুনকৈ ষ্টাৰ্ট কৰে তেওঁলোকে এইটো মানে মিষ্টেক হৈ যায় তেওঁলোকে শুকাব নিদিয়ে ৰংটো শুকাব নিদিয়াৰ কাৰণে ইটোৰ লগত সিটো মিহলি হৈ চব মানে ব্লাৰ হৈ যায় লেতেৰা হৈ যায় ছবিটো এতিয়া মই কি কৈছোঁ চাওক বান্দাখন এটা চাইডে তাত জেউনা দিয়া হৈছে সেই জেউনাবোৰ মই চাওক হাইলাইটেড অংশবোৰ মই এৰি থৈ বাকীবোৰ অংশত মই ডাৰ্কনেছ বা ব্ৰাউন কালাৰটো মই এড কৰি দিছোঁ জেউনাকেইটা মানে জেউনাকেইখন মই এৰি থৈ লাইনকৈ মই জেউনাটো এৰি দিছোঁ যিহেতু প্ৰথম লেয়াৰটো তাত অলৰেডি দিয়াই হৈ আছে সেয়ে তাত মানে জেউনা লুকটো আহি যাব আৰু তাৰ আপোনালোকে ডিটেইলছত ফ'কাছ কৰিব নালাগে জেউনা ৰং কেনেকুৱা জেউনা ফিলিংটো আহিছে নে নাই অনুভৱটো আহিছে নে নাই সেই অনুভৱটোত ধ্যান দিব কাৰণ স্কেচিঙত আমি বিশেষকৈ অনুভৱটোত বা ফিলিংটোত ধ্যান দিওঁ এতিয়া মই জেউনাখিনি বনাইছোঁ বঢ়িয়াকৈ বাৰান্দাখনৰ মই যোন জেগাত মানে শ্বেডো হৈ আছে বা ছাঁ পৰি আছে সেই ছাঁ পৰা অংশত মই সেই ডাৰ্ক কালাৰটো মই ভৰাই গৈ আছোঁ ইমান টান নহয় ৱাটাৰ কালাৰ সহজে খালি প্ৰেক্টিছ কৰি যাব মই যিকেইটা পইণ্ট কৈছোঁ সেই পইণ্টকেইটা ধ্যান দিব আৰু এটা হোৱাটছএপ নম্বৰ আছে এই হোৱাটছএপ নম্বৰতে আপোনালোকে আপোনালোকৰ নামটো মোক মেছেজ কৰি দিব এই নামটো মেছেজ কৰিলে আপোনালোকক মই এটা মোৰ গ্ৰুপত
ভৰাই দিম মোৰ এটা গ্ৰুপ আছে সেই গ্ৰুপটো আপোনালোকে নিজৰ ৱৰ্কবোৰ মোক শ্বেয়াৰ কৰিব পাৰিব মই তেতিয়া চাই দিব পাৰিম কাৰ ক'ত মিষ্টেক আছে কিবা ডাউট থাকিলে মোক সুধিব পাৰিব এই নম্বৰটোতে তো এতিয়া মই কালাৰখিনি মিক্স কৰি মই টিংখিনি দিম এতিয়া ব্ৰাণ্ডাত যোনখিনি মানে টিং আছে সেই টিংখিনি মই এতিয়া দিম এতিয়া ৰিজেল গৈ অলপ এতিয়া চাওক দিছোঁ মই যিহেতু এইটো কাঠৰ ঘৰ হয় কাঠৰ ঘৰ কাৰণে মই তাত অলপ ৰিজেলবোৰ দি দিছোঁ যিহেতু কাঠৰ ঘৰ কাঠৰ যোনটো ফিলিংটো যোনটো অনুভৱটো সেই কাঠৰ অনুভৱটো আহিবৰ কাৰণে মই তাত লাইনবোৰ যে দি দিছোঁ সেইকাৰণে দিছোঁ এতিয়া মই এনেকৈ লাইনকৈ এডাল যে দিলোঁ সেইটো ছাঁ পৰি আছে এই ছাঁ পৰাৰ কাৰণে মই তাত পাতলাকৈ এটা পানী অলপ বেছিকৈ ব্যৱহাৰ কৰি তাত মই ছাঁ এটা ফিলিং দি দিছোঁ টিংবোৰ দি দিছোঁ মই টিঙৰ যোনবোৰ ডিটেইলছ আছে ফটোখন একৰ্ডিং মই চেম টু চেমকৈ বনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকেও ফটোখন অবজাৰ্ভ কৰি মোক মানে কালাৰবোৰ এপ্লাই কৰি যাব আৰু আপোনালোক যদি মই ব্যৱহাৰ কৰা ৰেফাৰেঞ্চ ফটোখন লাগে তেতিয়াহ'লে মোক এই নাম্বাৰটোতে মানে হাই বুলি বা আপোনালোকৰ নিজৰ নামটো লিখি এটা মেছেজ কৰি দিব আপোনালোকক মই এই ফটোখন দি দিম আৰু মই কেইটামান ৰেফাৰেঞ্চ ফটো দিম সেইখিনি ৰেফাৰেঞ্চ ফটো আপোনালোকে প্ৰেক্টিচ কৰিব পাৰিবা সেই ফটোকেইখন লাগে যদি বা ৰেফাৰেঞ্চ ফটোকেইখন লাগে যদি এই নম্বৰটোত তোমালোকৰ নামটো মেছেজ কৰি মোক পঠিয়াই দিবা এনেকুৱা ধৰণৰ মানে ফ্ৰী চিৰিজটো তোমালোকে কেনেকুৱা পোচাক পইণ্টত জনাবা কাৰণ মই এনেকুৱা এইটো প্ৰথম আনিছোঁ এনেকুৱা চিৰিজ বা এনেকুৱা লেচনটো যিটো মই অলপ ইমান ফাষ্টত ৰখা নাই মই স্পীডটো কমকৈ ৰাখি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ এনেকুৱা পাইছা এই চিৰিজটো ক'বা লেচনটো মোৰ তেতিয়া ভাল লাগিব যে ক'ত যদি ভুল হৈ আছে সেইবোৰ ক'বা এতিয়া টিংখনৰ যোনখন ওপৰৰ টিংখনৰ মই অলপ ডিটেইলছবোৰ এড কৰি দিছোঁ ডাৰ্কনেছবোৰ ভৰাই দিছোঁ ফটোখন একৰ্ডিং মোৰ ৰেফাৰেঞ্চ ফটোখনত যিবোৰ মানে য'ত ডাৰ্কনেছ আছে য'ত লাইটনেছ আছে সেই গোটেইখিনি মই ফটোখন একৰ্ডিং মিলাবলৈ চেষ্টা কৰি আছোঁ এতিয়া খিৰিকী ঘৰটো একেবাৰে ওপৰত এখন খিৰিকী আছে খিৰিকীখনৰ মই অলপ ডাৰ্কনেছ এড কৰি দিছোঁ এতিয়া প্ৰথম লেয়াৰত মই কি কৰিলোঁ সেই যোন জেগাত মানে ছাঁ পৰি আছে যোনটো জেগাত শ্বেডো হৈ আছে শ্বেডো পৰা অংশবোৰত মই দিলোঁ কালাৰ কৰি দিছিলোঁ ব্ৰাউন কালাৰটো এতিয়া ব্ৰাউনৰ লগত অলপমান মই পাৰ্চিয়ানবোৰ মিক্স কৰিছোঁ মানে আৰু অলপ ডাৰ্ক কৰি দিবলৈ এতিয়া সেই লেয়াৰটো শুকোৱাৰ পিছত মই তাত আৰু এটা লেয়াৰ কৰি দিছোঁ বাৰু আৰু এটা লেয়াৰ কৰি দিছোঁ এই লেয়াৰটো দিয়াৰ কাৰণে কি হৈছে মানে এটা মানে ডেফ্ট আহিব নিজৰ ড্ৰয়িংটোত এটা ডেফ্ট আহিব তেতিয়া ড্ৰয়িংটো ৰিয়েল লাগিব দেখিবলৈ এইকেইটা পইণ্টে আজিকেইটা পইণ্ট কৈছোঁ নোট কৰি যাব কাৰণ নোট ডাউন কৰিলে আপোনালোকে সেই পইণ্টবোৰ মনত ৰাখিব আৰু এবাৰ আপোনালোকৰ কাৰণে কিহৰ চিৰিজ আনাটো আপোনালোকে বিচাৰে তাতো সেইটো মোক কমেণ্টত লিখি দিব মই ভাবিছোঁ আপোনালোকৰ কাৰণে এটা লাইভ ড্ৰয়িঙৰ চিৰিজ আনিম যাতে আপোনালোকে গম পাব কেনেকৈ আমি লাইভ ড্ৰয়িং কৰিব লাগে কেনেকৈ আমি যিকোনো এটা ড্ৰয়িং ফ্ৰী হেণ্ড কৰিব লাগে হাউ টু ড্ৰ এনিথিং মানে যিকোনো এটা ছবি আপোনালোকে কেনেকৈ আঁকিব পাৰিব ফ্ৰী হেণ্ডত কোনো ধৰণৰ গ্ৰীড ব্যৱহাৰ নকৰাকৈ এটা ছবি কেনেকৈ ফ্ৰী হেণ্ডত আঁকিব লাগে মই তাৰ বিষয়ে এটা চিৰিজ আনিম যদি বিচাৰে আনাটো কমেণ্টত ফ্ৰী হেণ্ড ড্ৰয়িং বুলি এটা কমেণ্ট কৰি দিব এতিয়া মই কি কৈছোঁ জেউনাবোৰ দি দিছোঁ মই ঘৰৰ এইটো চাইডে যোনখন বাৰাণ্ডা আছে সেই বাৰাণ্ডাখনৰ মই ডিটেইলছবোৰ কৰি দিছোঁ মই চিম্পল লাইনছবোৰ দি দিছোঁ মই দূৰৰ পৰা দেখাত মানে কি লাগে সেইবোৰ সূতা যেন লাগে এই জেউনাকেইখন বনাই দিছোঁ মই ঘৰটোৰ চাইডত যিহেতু জেউনা আছে সেই জেউনাকেইখন মই বনাই দিছোঁ তলত অলপমান মানে ডাৰ্কনেছ এড কৰি দিছোঁ গছ গছনি পাত এনেকুৱা মানে অলপ ডাৰ্কনেছবোৰ এড কৰি দিছোঁ দেখিছেনে মোৰ ড্ৰয়িংটো অভাৰ ফিলিংটো আহি গৈছে এনেকৈ মানে আপোনালোকে প্ৰেক্টিছবোৰ কৰিব চিম্পল স্কেটছবোৰ বনাব আপোনাক মই যিখিনি পইণ্টৰ বিষয়ে কৈছিলোঁ গোটেইখিনি পইণ্টে ইয়াত মই ধ্যান দিছোঁ এতিয়া আপোনালোকে যদি ডাৰ্কনেছৰ বিষয়ে যদি ভালদৰে বুজি পোৱা নাই আপোনালোকে ভেলু স্কেল প্ৰেক্টিছ কৰিব তাত গম পাব কালাৰ চাওক মোৰ কালাৰ অলৰেডি বহুতখিনি ৰখি গৈছে কিন্তু প্ৰায় ড্ৰয়িংটো মানে কমপ্লিট হৈ গৈছে অলপমান বাকী আছে সখোৱা ডিটেইলছ সেইখিনি দিলে মোক কি হ'ব ড্ৰয়িংটো কমপ্লিট হৈ যাব এতিয়া হিউমেন ফিগাৰকেইটা মই কালাৰ কৰিম হিউমেন ফিগাৰকেইটা মোৰ বগা হৈ আছে এই হিউমেন ফিগাৰকেইটা কালাৰ কৰি দিওঁ অলপ গ্ৰাছেছখিনি বনাইছিলোঁ মই গ্ৰাছেছখিনি বনখিনি বনাই দিছোঁ মই বনখিনি বনাওঁতে মই এটা বস্তু ধ্যান দিছোঁ যে আপোনালোকে বনখিনি বনাব ব্ৰাছডালৰ পৰা পানীখিনি টুকি ল'ব অলপমান পানী লৈ ব্ৰাছডাল অলপ চেপেটা কৰি ল'ব তেতিয়া ব্ৰাছৰ যোনটো মানে হেয়াৰ্ছবোৰ সেই হেয়াৰ্ছবোৰৰ সহায়তে আপোনালোকে বনবোৰ বনাব পাৰিব যোনবোৰ জেগাত লাইট পৰিছে সেইখিনি জেগাত সেইকাৰণে মই য়েল্লো অলপ দিছোঁ ঘৰটো একদম পূৰা ফ্ৰণ্টৰ অংশখিনি যে ফ'ৰগ্ৰাউণ্ডখিনিত যে ফ'ৰগ্ৰাউণ্ড সেই ফ'ৰগ্ৰাউণ্ডখিনিত মই পূৰা এটা য়েল্লো কালাৰ ব্যৱহাৰ কৰিছোঁ কাৰণ সেইখিনি অংশত
পুৰা ৰ'দ পৰি আছে, ৰ'দ পৰি থকাৰ কাৰণে মই ডাইৰেক্টলি য়েল্লো আৰু অকণমান মানে গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিছোঁ। তেনেকৈ মই ফৰগ্ৰাউণ্ডটো কালাৰ কৰিলোঁ। দূৰত থকা গছখিনিও মই অলপ ডাৰ্কনেছ এড কৰি দিছোঁ। এনেকৈ কৰিব লাগিব, চিম্পল। এইটো যিটো স্কেটছত আমি ইমান ডিটেইলছত ফ'কাছ নকৰোঁ। আৰু এতিয়া মই এই ঘৰটোৰ পিছ চাইডে থকা যোনটো নাৰিকল গছ, সেই নাৰিকল বা তামোল গছবিধ মই কালাৰ কৰি দিছোঁ। মই তাত গ্ৰীণ কালাৰটো ব্যৱহাৰ কৰিছোঁ। গ্ৰীণ কালাৰটো মই এক্সট্ৰাকৈ লোৱা নাই দেই। গ্ৰীণ কালাৰটো কি মই য়েল্লো আৰু মই প্ৰচিয়ান ব্লু কালাৰটো মিক্স কৰি মই গ্ৰীণ কালাৰটো বনাইছোঁ। কাৰণ মই কৈছোঁ আপোনালোকক মই মাত্ৰ 3টা কালাৰ ব্যৱহাৰ কৰিছোঁ প্ৰাইমাৰী কালাৰবোৰ, ঠিক আছে, ৰঙা, নীলা আৰু হালধীয়া। এই ৰঙা, নীলা, হালধীয়া ৰং ব্যৱহাৰ কৰি মই কালাৰটো মিক্সিং কৰি সুন্দৰকৈ ড্ৰয়িংটো বনাবলৈ চেষ্টা কৰিছোঁ। যিকেইটা পইণ্টত ক'লোঁ মই সেই পইণ্টকেইটা আপোনালোকে ধ্যান দিব। চাইডত যে যোনখিনি গছ আছে, চাপৰকৈ জোপোহা গছখিনি যে আছে, সেইখিনি মই অলপ ডাৰ্কনেছ এড কৰি দিছোঁ। ব্ৰাউন কালাৰ, প্ৰচিয়ান ব্লু, তাৰপিছত আকৌ য়েল্লো কালাৰ, ৰেড কালাৰ গোটেইখিনি মিক্স কৰি মই তাৰমানে ডাৰ্ক টোন দিবলৈ চেষ্টা কৰিছোঁ। জোনাখিনি যিহেতু পানী দিয়াৰ কাৰণে ব্লাৰ হৈ গৈছে, এই জোনাখিনিটো অলপ মই কি কৈছোঁ তাত কালাৰ অলপ ডাৰ্কনেছ অলপ দি দিছোঁ। তো মেইন মই বেছিকৈ ডিটেইল কৈছোঁ ক'ত জানেনে, ঘৰটো ডিটেইলছ কৰিছোঁ। কাৰণ মই এইটো ৰুল অফ থাৰ্ডত বনাইছোঁ। ৰুল অফ থাৰ্ডত কোনো এটা বস্তুক মানে ইংগিত দিয়া হয়, ঠিক আছে, ইংগিত দি মানে এটা বস্তু চিহ্নিত কৰা হয়। তো সেই মই কিছুমানে ডিটেইলছত কৰে, কিছুমানে বেলেগ বেলেগ হেড কৰে, কিন্তু মই ঘৰটো ডিটেইল কৰি সেই ঘৰটোতে মই বেছিকৈ ডিটেইলছ কৰিছোঁ, বাকীখিনি ইমান ডিটেইল কৰা নাই। এতিয়া ঘৰটোৰ চাইডত মই অলপ দূৰত যেন গছ গছনি আছে, কুঁৱলী পৰি আছে, তেনেকুৱা ধৰণে অলপ দিবলৈ চেষ্টা কৰিছোঁ। কাৰণ দূৰৰ বস্তুবোৰ কুঁৱলী পৰি থাকিলে ব্লাৰ হৈ থাকে নাথাকে, সেই ব্লাৰ হৈ থকাৰ কাৰণে এনেকৈ দিবলৈ চেষ্টা কৰিছোঁ মই। আৰু ৰেফাৰেঞ্চ ফটোখনত মানে কি বেকগ্ৰাউণ্ডৰ যোনখিনি গছ আছে, সেই গছখিনি পুৰা ডাৰ্কনেছ কৰি দিছিলে। মই ইমান ডাৰ্কনেছ কৰি দিয়া নাই, অলপ মানে মই ব্লাৰ কৰি থৈ দিলোঁ। সেইটো আপোনালোকৰ লগত ইচ্ছা, কাৰণ মই যদি স্কেটছে কৰিছোঁ, স্কেটছত কি হয় পুৰা ডিটেইলছত ফ'কাছ কৰা নহয়। খালি মই বেকগ্ৰাউণ্ডত যিখিনি মানে গছ গছনি আছে, সেইখিনি গছ গছনি মই এটা লেয়াৰ দিয়ে থৈ দিলোঁ, বাকী মই লেয়াৰ নিদিলোঁ আৰু। এতিয়া এণ্ডত মই ব্লেক কালাৰটো ব্যৱহাৰ কৰিছোঁ। একেবাৰে লাষ্টত মই ব্লেক কালাৰটো ক'ত ব্যৱহাৰ কৰিছোঁ জানেনে বাৰু? যোনকেইটা হিউমেন ফিগাৰ আছে, হিউমেন ফিগাৰকেইটা হেডকেইটাত মই বাছ এটা ডট দিবলৈ ব্লেক কালাৰটো ব্যৱহাৰ কৰিছোঁ। আৰু ডাইৰেক্টলি ক'ত ব্যৱহাৰ কৰা নাই, তাত মই ৰঙা আৰু প্ৰচিয়ান ব্লু কালাৰটো মিক্স কৰি হেডকেইটাত মই ড্ৰয়িংটো কৰি দিছোঁ। অলপ মানে কালাৰ মিক্স কৰি দিছোঁ তাত। মানুহটোৰ যোনটো পেণ্ট পিন্ধি আছে, পেণ্টটোত মই ব্লেক কালাৰ কৰি দিছোঁ। সেইটো মানুহটো মই তেনেকৈ ৰং কৰি দিম। এতিয়া এজনী ছাগলী আছে, ছাগলীজনী মই বনাই দিছোঁ ব্লেক কালাৰত। তো এইটো কৰিয়ে মোৰ প্ৰায় ড্ৰয়িংটো কমপ্লিট হৈ গৈছে। এতিয়া সৰু অলপ ডিটেইলছ আছে, ছাগলীজনী ৰছী চছী দি দিছোঁ মই, যোনবোৰ ৰছী ধৰি আছে সেইবোৰ দি দিছোঁ। তামোল গছজোপাত অলপমান ডিটেইলছ বাকী আছে, তামোল গছজোপিত অলপমান সৰু সুৰা ডিটেইলছ বাকী আছে। বাকী ড্ৰয়িংটো প্ৰায় কমপ্লিট। দেখিছেনে বাৰু কিমান সহজকৈ আমি এটা লেণ্ডস্কেপ ড্ৰয়িং কৰিলোঁ। ইমান টান নহয় এটা লেণ্ডস্কেপ ড্ৰয়িং কৰা, বহুত সহজকৈ আমি লেণ্ডস্কেপ ড্ৰয়িংটো প্ৰায় কমপ্লিট কৰি দিলোঁ। এতিয়া মানুহটো যোনখিনি জেগাত থিয় হৈ আছে, সেইখিনি জেগাত মই অলপ শ্বেডোজ দি দিছোঁ বা ছাঁ দি দিছোঁ। কাৰণ তাত যিহেতু ৰ'দ পৰি আছে, ৰ'দ পৰি থাকিলে ছাঁ পৰিবই। লাইট এণ্ড শ্বেডোহে যিকোনো এটা ড্ৰয়িং সজীৱ কৰি তোলে। তো সেইখিনি অলপ ৱাটাৰ মিক্স কৰি ব্লাৰো কৰি দিছোঁ, বেছি ডাৰ্ক হৈ গৈছিলে। এতিয়া জেউনাবোৰ কেনেকৈ দিছিলোঁ দেখিছেনে বাৰু? জেউনাবোৰ মই কেনেকৈ কৰিছিলোঁ, আগতে মই সেই পাতলা ৰং এটা দিলোঁ, পাতলা ৰংটো দিয়াৰ পিছত মই ডাৰ্ক ৰংটো ভৰাই জেউনাখিনি এৰি দিছোঁ। জেউনা থকা জেগাখিনি মই ৰং কৰা নাই, লাইনত মই এৰি দিলোঁ। মোৰ দেখিছেনে মোৰ ড্ৰয়িংটো কমপ্লিট হৈ গ'ল। মই এতিয়া ছিগনেচাৰটো মাৰি দিওঁ, মোৰ ড্ৰয়িংটো কমপ্লিট হৈ গ'ল। তো আপোনালোকে প্ৰেক্টিছ কৰিব, প্ৰেক্টিছ কৰি মোক হোৱাটছআপ নম্বৰটোত মোক আপোনালোকে চেণ্ড কৰিব ফটোবোৰ, তেতিয়া আপোনালোক মই চাই দিব পাৰিম। আৰু কিবা ডাউট থাকিলে তাত সুধিব পাৰিব। আৰু ৰেফাৰেঞ্চ ফটোখন যদি লাগে তেতিয়াহ'লে হোৱাটছআপ নম্বৰটোত আপোনালোকৰ নামটো লিখি মোক এটা মেছেজ কৰি দিব। অতি শীঘ্ৰেই মই আপোনালোকক তাৰ ওপৰত ৰেফাৰেঞ্চ ফটোখন দি আছোঁ। চেনেলটো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। যিখিনি মই পইণ্ট ক'লোঁ সেইখিনি প্ৰেক্টিছ কৰিব। আজিলৈ ইমানেই, বাই বাই।